এইটো বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। কেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে। বাংলাদেশী চৰকাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব, আমি ভয় খাম, আমি লাগিলে MLA হওক কিবা হওক, এইবিলাক আমাৰ লগত কথা নাই। এইখিনিকে নকৰি হিন্দু মুছলমান কৰি থাকিলে আমাৰ লোকচান আছে। গতিকে আমাৰ যিখিনি মূল কথা, আমাৰ মাটি ৰক্ষা হ'ব লাগিব, ভাষা ৰক্ষা হ'ব লাগিব। নমস্কাৰ, আটাইকে স্বাগতম জনাইছো এবি লাইভ 24লৈ। পোনপ্ৰথমে এটি ভিডিঅ' ক্লিপ দেখুৱাবলৈ লৈছো, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব। ভিডিঅ' ক্লিপটো এতিয়া চাওকচোন। এখনে আমাক আগলৈ যাব দিয়া নাই, ইয়াক জনজাতীয় মানুহক আগলৈ যাব দিয়া নাই। এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনজাতীয় মানুহক নিৰাপত্তা দিয়ক। চবৰে হাতত এটা AK-47 তুলি দিয়াৰ সময় আহিলে। এতিয়া আমাক AK-47ৰ সময় আহিলে। হয়, নিশ্চয়কৈ দুদিন পূৰ্বে শৃংখল চলিহাই সোণাপুৰত কচুতলিত যি উচ্ছেদ কাৰ্য হৈছে তালৈ আহিছিল আৰু এই মন্তব্য কৰিলে যে AK-47 সকলৰে হাতে হাতে থকাটো দৰকাৰ। এয়া কিমান সাংবিধানিক, কিমান গ্ৰহণযোগ্য কথা, এয়া কিন্তু ভাবিবলগীয়া কথা। আৰু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আছৰাফুল ইছলাম বিধায়ক AIUDF কি প্ৰতিক্ৰিয়া দিছে তাকো আপোনালোকক দেখুৱাবলৈ লৈছো। বিশেষকৈ উজনিলৈ মিয়া সম্প্ৰদায়ৰ লোকসকল কামৰ বাবে বন কৰিবলৈ যোৱাৰ ক্ষেত্ৰত দল সংগঠনৰ ভয়ত হয়তো মিয়া লোকসকল, কাম কৰা লোকসকল ঘৰে ঘৰে আহিছিল। এতিয়া যিহেতু তাত কাম কৰা লোকৰ অভাৱ হৈছে, এতিয়া তালৈ নিয়াৰ কাৰণে কিছুমানে কৈ আছে, আলোচনা কৰি আছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত তামোল পাণ বা গামোচা দি মাতিলেহে তালৈকে মিয়াসকল যাব বুলি আছৰাফুল ইছলামে কৈছে। কি প্ৰতিক্ৰিয়া দিছে এয়া চাওকচোন। এইটো বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। কেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে। নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47ৰ কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ হট্টগোলগুলিত লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিহাৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিহাই। আজি যি উচ্ছেদ হৈছে, ইয়াৰ কাৰণে BJP যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ। কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক ক'তো বসতিৰ কাৰণে মাটিৰ পট্টা কিংবা পুনৰ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল, বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল। আৰু আজি BJPয়ে তাৰ গইনালৈ, তাৰ সুযোগ লৈ মানুহক হাজাৰে লাখে মানুহক উচ্ছেদ কৰি আছে, গুলিয়াই হত্যা কৰি আছে, গুলিয়াই ঘূণীয়া কৰি আছে। এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে। আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক, আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। লোকত দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। এখন যুঁজ খিলঞ্জীয়া অখিলঞ্জীয়াৰ যুঁজ, এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ, এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। বাংলাদেশী চৰকাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব, আমি ভয় খাম, আমি লাগিলে MLA হওক কিবা হওক, এইবিলাক আমাৰ লগত কথা নাই। কিন্তু এটা কথা, বাংলাদেশী চৰকাৰে আছৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাকচোন। BJP মানুহ নহয় মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'বলৈ। আমি জাতীয় জীৱনত আছোঁ, জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই। এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। যদি বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে, তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক। কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয়। এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক হেৰি কৰি থাকিবলৈ হয়, জোকাই থাকিবলৈ হয়, তেতিয়ালৈকে আমি বহি থাকিম। এতিয়া আন এটি ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াইছো। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়া, তেখেতে এই আছৰাফুলৰ কথাৰ প্ৰতিক্ৰিয়া, অৰ্থাৎ সাংবাদিকে সুধিছিল কি ক'ব বুলি সুধিছিল যে আছৰাফুলৰ এই কথাৰ প্ৰতি কি প্ৰতিক্ৰিয়া হ'ব তেখেতৰ, বিদ্যুৎ শইকীয়া ডাঙৰীয়াৰ। আৰু তেখেতে কিন্তু গুৰুত্বপূৰ্ণভাৱে কিছু কথা কৈছে, খুব গুৰুত্বপূৰ্ণ কথা কৈছে, সেয়া কিন্তু ভাবিবলগীয়া। তেখেতৰ এই
প্ৰতিক্ৰিয়াটো আপোনালোকক দেখুৱাবলৈ লৈছিলো, চাই থাকিব। বোলে এটা কথা কৈছে যে মিয়া মানুহসকল যদি উজনি অসমলৈ কাম কৰিবলৈ আহিব লাগে তেতিয়াহ'লে তামোল পাণ দি তেওঁলোকক মাতিব লাগিব, উজনি অসমৰ মানুহে ক্ষমা খুজিব লাগিব, কি ক'ব এই সন্দৰ্ভত? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতিটোৱে হৈছে হিন্দু মুছলমানৰ মেৰুকৰণ কৰা। যোৱাবাৰ লোকসভা নিৰ্বাচনত ৰাজনৈতিক, মই আকৌ কৈছোঁ দেই, ৰাজনৈতিক বদৰুদ্দিন আজমল যে নিধন হ'ল, মই ব্যক্তি হিচাপে কওঁ, ৰাজনৈতিক বদৰুদ্দিন আজমল নিধন হোৱাৰ পাছত এতিয়া এজন শিশু বদৰুদ্দিন আজমল সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিচাৰি আছে। কাৰণ কেলৈ ইলেকশ্যনৰ আগত এটা পুখুৰীত যেনেকৈ ইফালে মুছলমান 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 শুৱাই দিলে, এইফালে হিন্দু হিন্দু কৈ খোকাটোত কষ্ট নকৰাকৈ মাছকেইটা লাগিব, ঠিক তেনেকৈ এতিয়া মুছলমানক লৈ মুছলমানৰ হৈ টান টান কথা কৈ উজনি অসমৰ মানুহক উত্তেজিত কৰাকৈ এজন শিশু আজমল লাগে। গতিকে আমি ভাবোঁ যে সেই শিশু আজমল হয়তো আপুনি কোৱা বিধায়কজনক বিচাৰি পাইছে, বা নহ'লেও আন আন কিছুমান শিশু আজমল তেওঁ ট্ৰেইনিং দি আছে। গতিকে মই অসমবাসী ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, অসমৰ বৈধ নাগৰিক, অসমৰ থলুৱা খিলঞ্জীয়া মানুহক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে পতা জালত কোনেও ভৰি নিদিব। আমাৰ মূল দাবী হৈছে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশী যাব লাগিব। বিজেপিয়ে কয় হিন্দু হ'লে যাব নালাগে, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধলৈ যাব নালাগে, মুছলমান হ'লে যাব লাগে। কিন্তু আমাৰ সমস্যা হৈছে ঠাই নাই। হিন্দু আহিলেও খাবলৈ ভাত লাগিব, মুছলমান হ'লেও লাগিব, হিন্দু আহিলেও মাটি ল'ব, মুছলমান লাগিব। গতিকে আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধ কথা নাই। 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ পিছত অহা সকলো বিদেশী অসমৰ পৰা যাব লাগিব। NRC সেইটো কৈছে, অসম চুক্তি সেইটো কৈছে। সেইটোকে নকৰি এতিয়া তেওঁলোকে হিন্দু মুছলমানৰ মাজত পোলাৰাইজ কৰি আমাৰ মাজত যে কাজিয়া লগাব বিচাৰিছে, এই কথাটোত কোনো মানুহে ভৰি দিব নালাগে। আমাৰ কি দাবী উত্থাপন হৈছিলে? শিৱসাগৰ, চৰাইদেউৰ পৰা উত্থাপন হৈছিলে যে অসমৰ মানুহৰ, থলুৱা মানুহৰ মাটি যাতে অনা অসমীয়া মানে ক্ৰয় কৰিব নোৱাৰে, তাৰ কাৰণে এখন আইন লাগে। আজি 371 এই নাগালেণ্ডত আছে, 371G আৰু J আজি ছিকিমত আছে, যাৰ কাৰণে তাৰ বেলেগ মানুহে মাটি কিনিব নোৱাৰে, বেলেগ মানুহে ইলেকশ্যন খেলিব নোৱাৰে। আৰু আমাৰ ইয়াত মন গ'ল আজমল খেলিলে, MP হৈ গ'ল, শিলাদিত্যদেৱ হৈ গ'ল, ৰাধাকৃষ্ণ ঘোষ হৈ গ'ল, কেবিনেট মন্ত্ৰীটো অশোক সিংঘাল বাহিৰৰ পৰা ইয়াত কেবিনেট মন্ত্ৰী হৈ গ'ল। সেইখিনি যাতে হ'ব নোৱাৰে, সেইকাৰণে আমাক আইন লাগে, 371A পৰা জেলৈকে লাগে। আৰু যিটো আন্দোলন শিৱসাগৰ, চৰাইদেউৰ পৰা আৰম্ভ হৈছিলে যে থলুৱা মানুহৰ মাটি অনা অসমীয়া মানে কিনিব নোৱাৰিব, সেই কথাটো ডাইভাৰ্ট কৰিবৰ কাৰণে এতিয়া মিয়া বা আশ্ৰাফুল যিবিলাক সেইবিলাক কৈ আছে। আৰু মিয়া খেদক 2014 চনৰ পৰা 24 চনলৈ 10 বছৰ ক'ত হৈ আছে বিজেপি চৰকাৰ? মিয়া খেদাৰ দায়িত্ব কাৰ? এতিয়া মিয়াক খেদিবলৈ কোনোবা সেনাক আগবঢ়াই দিলে নহ'ব, মিয়া খেদিবৰ কাৰণে আপোনাকো আগবঢ়াই দিলে নহ'ব। মিয়া খেদাৰ দায়িত্ব তেওঁলোকে নেখেদি এতিয়া তেওঁলোকে আকৌ বুষ্টাপ কৰিব বিচাৰিছে। আজমলৰ ডাইলগখিনি বুষ্টাপ কৰি উজনি অসমক উত্তেজিত কৰি মিয়া আৰু অনামিয়াৰ মাজত কাজিয়া লগাই তেওঁ 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে, এইটো ক্লিয়াৰ। গতিকে সেই জালত ভৰি নিদি আজমল কোন হয়, আজি আশ্ৰাফুল কোন হয়, কোন হয় আশ্ৰাফুল অসমত? আশ্ৰাফুলৰ কথা মতে অসমীয়া মানুহ নচলে। গতিকে আশ্ৰাফুল হৈছে শিশু দালাল। আশ্ৰাফুলক তেনেকৈ বুষ্টাপ কৰিছে। মই অসমবাসী ৰাইজক বিনম্ৰভাৱে আহ্বান জনাইছোঁ, আইন কানুন ঠিক কৰক, 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়ক, অসম চুক্তি 5 নং 6 নং দফা ইমপ্লিমেণ্ট কৰক, অসমৰ মাটি যাতে বাহিৰৰ মানুহে কিনিব নোৱাৰে তাৰ কাৰণে কঠোৰ আইন আনক, সেইখিনি আমাক লাগে। সেইখিনিকে নকৰি হিন্দু মুছলমান কৰি থাকিলে আমাৰ লোকচান আছে। গতিকে আমাৰ যিখিনি মূল কথা, আমাৰ মাটি ৰক্ষা হ'ব লাগিব, ভাষা ৰক্ষা হ'ব লাগিব, আমাৰ সংস্কৃতি ৰক্ষা হ'ব লাগিব, আমাৰ মানুহৰ কাৰণে চাকৰি বাকৰি ৰক্ষা হ'ব লাগিব, আমাৰ মানুহৰ কাৰণে আমাৰ সকলো গণতান্ত্ৰিক সম্পদৰ অধিকাৰ আমি ৰক্ষা কৰিব লাগিব। তাক বিজেপি চৰকাৰে নকৰি হিন্দু মুছলমান জাল পেলাইছে, তাত কোনো ভৰি নিদিব। মই বিনম্ৰভাৱে অসমৰ সকলো সচেতন মানুহক, সকলো বৈধ মানুহক, সকলো থলুৱা খিলঞ্জীয়া মানুহক অনুৰোধ জনাইছোঁ।